भारत माता की, भारत माता की। ইয়াৰ পিছত মই মঞ্চলৈ আদৰণি জনাব বিচাৰিছো আমাৰ কংগ্ৰেছ দলৰ আইটি আৰু ছচিয়েল মিডিয়াৰ অধ্যক্ষ মাননীয় প্ৰফুল্ল দাস ডাঙৰীয়া। প্ৰফুল্ল দাস ডাঙৰীয়া মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। অকমান ৰাস্তাটো ক্লিয়াৰ ৰাখিব অকমান। এয়া আমাৰ সন্মুখত প্ৰফুল্ল দাস। সকলোকে এটা হাত তালিৰে তেখেতক আমাৰ দললৈ স্বাগতম জনাবলৈ অনুৰোধ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত আছে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নামনি অসমৰ সাংগঠনিক সম্পাদক, প্ৰাক্তন দায়িত্ব আছিল তেখেতৰ আগতে ডক্টৰ গিৰীন চন্দ্ৰ ৰায় ডাঙৰীয়া। তেখেত মূলতঃ বিলাসীপালাৰ ৰাণীগঞ্জৰ। মই মাননীয় গিৰীন চন্দ্ৰ ৰায় ডাঙৰীয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। তেখেতে এটা মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজৰ কোচিং চলাই কলকাতাত। খুব মেধা সম্পন্ন গিৰীন চন্দ্ৰ ৰায় ডাঙৰীয়াক আমি আমাৰ দললৈ আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট চিকিৎসক ডক্টৰ নয়নমণি শৰ্মা ডাঙৰীয়া। মই তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। আমাৰ সকলোৰে চিনাকি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি দীপক দে ডাঙৰীয়া। মই দীপক দাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। সকলোকে হাততালি দিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। भारत माता की, भारत माता की। ধন্যবাদ। ইয়াৰ পাছত আমাৰ জ্যেষ্ঠসকলৰ লগত যিসকল আহিছে মই তেখেতসকলৰ নাম মাতি থাকিম। আপোনালোকে মঞ্চলৈ আহিব। মঞ্চত আমাৰ সভাপতি মহোদয় আৰু মাননীয় মন্ত্ৰী মহোদয় আছে। তেখেতসকলে আপোনালোকক এই দললৈ আদৰণি জনাব। প্ৰথমতে মই নাম মাতিব বিচাৰিছো গোপাল ৰাও তিতাবৰ। তেখেত এক্স জেনেৰেল সেক্ৰেটাৰী তিতাবৰ ব্লক কংগ্ৰেছ। অৰূপ বড়িক এক্স ভাইস প্ৰেসিডেন্ট আচ্ছা সেন্ট্রেল কমিটি। শিলাদিত্য সাহু এক্স অর্গানাইজিং সেক্রেটারি আচ্ছা সেন্ট্রেল কমিটি। রমেশ বাস্কে এক্স কালচারাল সেক্রেটারি। প্রমোদ বার্লা ডিব্ৰুগড়। বিপুল কুর্মী তিনিচুকীয়া। পূজন কুর্মী তিতাবৰ। দীপ গগৈ তেখেত বীৰ লাচিত সেনাৰ ডিষ্ট্ৰিক্ট অৰ্গেনাইজিং সেক্ৰেটাৰী আছিলে। বিতুপন গগৈ যিসকলৰ জইনিং হৈছে তেখেতসকলে নিজৰ নিজৰ আসন গ্ৰহণ কৰিব। বিতুপন গগৈ এডমিনিষ্ট্ৰেটিভ সেক্ৰেটাৰী বীৰ লাচিত সেনা। ধনজ্যোতি বৰা এক্স প্ৰেসিডেন্ট। ঋতু বৰগোহাঁই এছিষ্টেণ্ট সেক্ৰেটাৰী বৃহত্তৰ অসমীয়া যুৱ মঞ্চ। আদিত্য বুঢ়াগোহাঁই সেক্ৰেটাৰী বীৰ লাচিত সেনা মৰিয়নি আঞ্চলিক সমিতি। জীৱন গগৈ এক্স গাঁও পঞ্চায়ত প্ৰেসিডেন্ট। গোবিন্দ শইকীয়া এক্স তিতাবৰ কংগ্ৰেছ কমিটি ৱৰ্কাৰ। অজিত বৰুৱা ছচিয়েল ৱৰ্কাৰ। বিজয় গুঞ্জু এক্স ইউথ কংগ্ৰেছ মেম্বাৰ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে জ্যোতিৰ্ময় শৰ্মা জেনেৰেল সেক্ৰেটাৰী ৰাইজৰ দল কামৰূপ মেট্ৰ। তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। আমাৰ মাজত উপস্থিত আছে দীপক দাৰ লগত একেলগে আহিছে এখেতসকলে শ্ৰীযুত কেশৱ দাস প্ৰাক্তন উপসভাপতি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। হীৰালাল ৰায় প্ৰাক্তন উপসভাপতি সদৌ অসম বঙালী যুৱ ফেডাৰেশ্যন। মৃণাল কৰ প্ৰাক্তন উপসভাপতি। দীপক দে ডাঙৰীয়া প্ৰাক্তন উপসভাপতি। বিভুৰ ভট্টাচাৰ্যী প্ৰাক্তন সহ সম্পাদক। নবীন চক্ৰৱৰ্তী প্ৰাক্তন জিলা সম্পাদক তামুলপুৰ জিলা। সঞ্জয় কুমাৰ দাস প্ৰাক্তন জিলা সম্পাদক। ৰাজু বিশ্বাস প্ৰাক্তন উপসভাপতি। সুদীপ দে প্ৰাক্তন যুৱ কংগ্ৰেছ উপসভাপতি লংকা ব্লক।
নকুল দত্ত প্ৰাক্তন উপদেষ্টা নগাঁও জিলা সমিতি সদৌ অসম বঙালী যুৱ ছাত্ৰ মৃণালকান্তি চৌধুৰী সমাজকৰ্মী লংকা অভিজিৎ দেৱ সমাজকৰ্মী লংকা তথা উপদেষ্টা হোজাই জিলা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ইয়াৰ পাছত আমাৰ মাজত আজি যোগদান কৰিবলৈ তেখেতসকল আহিছে তেখেতসকল আছিল তৃণমূল কংগ্ৰেছৰ হোজাই জিলাৰ বিভিন্ন দায়িত্বত থকা তেখেতসকলৰ নাম মাতিম তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মানিক গোস্বামী ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট তৃণমূল কংগ্রেস সঞ্জীৱ গগৈ স্বপন চক্ৰৱৰ্তী ডিস্ট্রিক্ট ভাইস প্রেসিডেন্ট তৃণমূল কংগ্রেস হোজাই জিলা বেশারাম দাস বাপি দাস দুইজন ডিস্ট্রিক্ট সেক্রেটারি তৃণমূল কংগ্রেস হোজাই জিলা সুরাচন্দ্র সিনহা ডিস্ট্রিক্ট প্রেসিডেন্ট ইউথ টিএমসি তৃণমূল কংগ্রেস বানানী দেব ডিস্ট্রিক্ট প্রেসিডেন্ট মহিলা মোর্চা সুজিত দাস ইউথ স্টেট সেক্রেটারি টিএমসি दीपक चौहान डिस्ट्रिक्ट सेक्रेटरी टीएमसी दीपक दास यूथ डिस्ट्रिक्ट सेक्रेटरी टीएमसी शैलेन दास ब्लॉक प्रेसिडेंट আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ